আৰু এই মুহূৰ্তত আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ যে প্ৰকাশ পাইছে হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ মন্ত্ৰীসভাৰ তালিকা। আমি এই মুহূৰ্তত জনাই আছো পিয়ুষ হাজৰিকা, ৰণোজ পেগু, সুশান্ত বৰগোহাঁয়ে শপত ল'ব। কাইলৈ 12গৰাকীকৈ বিধায়কে মন্ত্ৰীৰূপে শপত ল'ব। এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ ND24 প্ৰাইম 24 আৰম্ভণিতে আমি জনাইছো অশ্বিনী ৰায় চৰকাৰ তালিকাখনৰ পূৰ্বানুমান কৰা ধৰণে এই মুহূৰ্ততহে ফলাফল আহিছে। আমি জনাইছো কাইলৈ 12গৰাকীকৈ বিধায়কে মন্ত্ৰীৰূপে শপত ল'ব। অশ্বিনী ৰায় চৰকাৰ, অশোক সিংঘলে শপত ল'ব। মন্তব্য আহিছে, আমি পোনে পোনে মন্তব্য আগবঢ়াই ল'ম। সুশান্ত বৰগোহাঁইৰ মন্তব্য। দায়িত্ব আৰু বিশেষকৈ আমি ৰাজ্যখনৰ কাৰণে কাম কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি উপযুক্ত বুলি ভাবি দায়িত্ব দিছে, দলৰ সভাপতিয়ে যি উপযুক্ত বুলি ভাবি দায়িত্ব দিছে আৰু আমাৰ কেন্দ্ৰীয় নেতৃত্বই যেনেধৰণে অনুমোদন জনাইছে, মই ভাবোঁ অনাগত দিনত অসমখনৰ কাৰণে কাম কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন, অসমক ভাৰতৰ এখন শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰাৰ ক্ষেত্ৰত তাত আমিও আমাৰ কৰ্ম যোগেদি সহযোগিতা কৰা যাব বা সহযোগিতা কৰিম। চব উল্লাসতো থাকিবই, কাৰণ মন্ত্ৰীসভাত স্থান পোৱাটো এটা বিশেষকৈ 102জনৰ মাজত, আৰু আমাতকৈও যথেষ্ট অভিজ্ঞ বিধায়ক আছে, যথেষ্ট জ্যেষ্ঠ আছে। তথাপিও যিহেতু দায়িত্ব দিছে দলে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, কাইলৈ শপত গ্ৰহণ অনুষ্ঠান, তাৰপিছত দায়িত্ব আৰু দায়িত্ব লৈ অসমখনৰ উন্নয়নৰ পক্ষে বা অসমক আগুৱাই নিয়াৰ ক্ষেত্ৰত কাম কৰি যাব লাগিব। চব তেনেকুৱা ধৰণৰ কোনো নাথাকে। আমাৰ ইয়াত সকলোৱে মিলি লৈ এখন কেবিনেটে সমন্বয়েৰে অসমখনৰ কাৰণে সিদ্ধান্ত লৈ কাম কৰে। ইয়াতে দফতৰৰ কথাটো বিশেষকৈ গুৰুত্ব নাথাকে। যি দায়িত্ব দিয়ে তেনেধৰণৰ দায়িত্ব লৈ পেলাই কাম কৰি যাবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি আমাৰ ওপৰত থকা বিশ্বাস আৰু যি দায়িত্ব দিছে, সেই দায়িত্ব লৈ আমি কাম কৰি যাম। হিমন্ত বিশ্ব শৰ্মা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ দৌৰ কিন্তু যথেষ্ট ক্ষীপ্ৰ হয়। সেই দৌৰত কিন্তু সেই হিচাপতে নিৰ্বাচন চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই সুন্দৰভাৱে বিধায়ক আৰু মন্ত্ৰী সকলোকে সমন্বয় ভাৱেৰে আগবঢ়াই নিয়াৰ এটা প্ৰক্ৰিয়া যোৱা 5টা বছৰ আমি দেখিলোঁ। বিধায়ক হৈ থাকোঁতে আমাৰ অনুভৱ নহ'ল যে মন্ত্ৰী পালে কিবা বেলেগ কৰিম বা বিধায়ক হ'লে বেলেগ হ'ব, তেনেকুৱা ধৰণৰ নহয়। সকলোৱে নিজৰ নিজৰ সমষ্টি ভিত্তিক কাম কাজবিলাক কৰা হয়। বিশেষকৈ ইয়াতে গাৰ্জেন মিনিষ্টাৰৰ যোগেদি জিলাখনৰ উন্নয়ন কৰা হয় আৰু সমভাৱে সকলো বিধায়কক সমানভাৱে আগুৱাই নিয়াৰ এটা প্ৰক্ৰিয়াত ব্যৱস্থাপনা তেওঁ কৰি থৈছে। মই ভাবোঁ মন্ত্ৰিত্বটো হ'ল এটা অতিৰিক্ত এটা চৰকাৰী দায়িত্ব, কিন্তু সকলো বিধায়কক একেলগে লৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি সুন্দৰভাৱে পৰিচালনা কৰি আগবঢ়াই লৈ গৈছে, এইবাৰো সেই তেনেধৰণে 102জন আমাৰ বিধায়ক সংখ্যা NDA সকলোকে আগবঢ়াই লৈ যোৱাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো মন্ত্ৰীৰ যোগেদি নিশ্চিতভাৱে কাম কৰি আগবঢ়াই লৈ যাব। প্ৰথমবাৰৰ বাবে এই দায়িত্ব লাভ কৰিছে, গতিকে মিঠা মিঠা কিছু যথেষ্টখিনি অনুভৱ বা আপোনাৰ কথাত মনত পৰিছে এই কথাসমূহ এতিয়া। চব দায়িত্ব হিচাপে জীৱনত প্ৰথমবাৰৰ কাৰণে মন্ত্ৰিত্বৰ দায়িত্ব, কিন্তু মন্ত্ৰীসভাখনৰ লগত একেলগে কাম কৰা সৌভাগ্য বহুদিনৰ পৰাই ঘটিছিলে। আৰু ইয়াত মই আগেও কৈছোঁ যে মন্ত্ৰী আৰু বিধায়কৰ লগত ইয়াত বিশেষ পাৰ্থক্য নাই। মন্ত্ৰীজনৰ অতিৰিক্তভাৱে এটা বিভাগৰ দায়িত্ব থাকে আৰু বিধায়ক হিচাপে নিজৰ সমষ্টি আৰু মন্ত্ৰী হিচাপে সকলোৰে বিধায়কৰ কাম কাজবিলাক কৰি লৈ যোৱাটোৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সুন্দৰভাৱে পৰিচালনা কৰা এটা ব্যৱস্থা। এই ব্যৱস্থাত সকলোৱে নিজৰ নিজৰ কাম কৰি যাব আৰু নিশ্চিতভাৱে অনাগত দিনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি প্ৰতিজ্ঞা যে অসমক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত, উন্নত ৰাজ্যৰ ক্ষেত্ৰত, সেই ক্ষেত্ৰত সকলোখিনি মন্ত্ৰী আৰু সকলোখিনি বিধায়ক সাংসদ সকলোৱে মিলি আমি কাম কৰি যাব লাগিব। নতুন দায়িত্ব, আপুনি নতুন সমষ্টিৰ পৰা নিৰ্বাচিত হৈ আহিলে, এতিয়া নতুন দায়িত্ব এটা আপোনাক অৰ্পণ কৰিছে আৰু সকলোৱে কয় যে হিমন্ত বিশ্ব শৰ্মাই যিখন মন্ত্ৰীসভা এখন খুব দক্ষ, গতিকে যোগ্য, এই সকলোবিলাক চোৱা চিতা কৰিহে তেওঁ মন্ত্ৰীসভা সম্প্ৰসাৰণ ঘটাইছে বা স্থান দিছে। গতিকে তাৰ প্ৰেক্ষাপটত আপুনি কেনেধৰণে আগবাঢ়ি যাব? চাওক, মই অনুভৱ কৰোঁ যে এখন দক্ষ মন্ত্ৰীসভাৰ লগতে এখন দক্ষ এবাৰ বিধায়িনী দল এটা আমি পাইছোঁ, বিধায়ক পাইছোঁ, যথেষ্ট অভিজ্ঞ বিধায়ক পোৱা গৈছে। সেইকাৰণে এইবাৰ মন্ত্ৰীসভাখনত যেতিয়া কাম কাজ কৰিবলৈ যোৱা হ'ব, তাৰ সমান্তৰালভাৱে বিধায়কসকলে কৰা কথাবিলাক বা আমাৰ বিধায়িনী দলত হোৱা আলোচনাবিলাক, কেবিনেট পৰ্যায়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই লোৱা সিদ্ধান্তবিলাক সকলোকে মিলাই লৈ একেলগে আমি কাম কৰি যোৱাৰ এটা পৰিৱেশ হ'ব আৰু ইয়াত সকলোৱে মিলি এটা কাম কৰা এটা পৰিৱেশ আৰু পৰিস্থিতি হ'ব বুলি মই
আশা কৰোঁ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত নিশ্চিতভাৱে মন্ত্ৰী পৰিষদে আৰু বিধায়ক সকলোৱে মিলি একেলগে আগবাঢ়ি যোৱা এটা পৰিৱেশ অসমত থাকিব। চাওক, শিৱসাগৰৰ কাৰণে এইটো গৌৰৱৰ দিন যে আমি শিৱসাগৰত প্ৰায় 20 বছৰ মূৰত আমি মন্ত্ৰীসভাত স্থান পাইছোঁ। 2006 চনত একেবাৰে শেষৰজন মন্ত্ৰী শিৱসাগৰৰ পৰা প্ৰতিনিধিত্ব কৰিছিলে আমাৰ শিৱসাগৰ সেই সময় বিধায়ক প্ৰয়াত প্ৰণৱ গগৈ ডাঙৰীয়াই। তাৰ পিছৰ পৰা আমাৰ শিৱসাগৰত এতিয়ালৈকে কোনো মন্ত্ৰিত্ব আমি দেখা পোৱা নাছিলোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যদিও শিৱসাগৰৰ সকলোখিনি ৰাইজৰ যাতে আশা আমি আগবঢ়াই লৈ যাব পাৰোঁ, শিৱসাগৰখনৰ যাতে আমি আগুৱাই লৈ যাব পাৰোঁ অসমখনৰ লগতে, তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিৱসাগৰৰ পৰা এইবাৰ পুনৰ প্ৰতিনিধিত্ব মন্ত্ৰীসভাত ৰখাৰ বাবে মই শিৱসাগৰবাসীৰ হৈ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰে মন্ত্ৰী কিন্তু উজনি অসমৰ বিভিন্ন জাতি জনগোষ্ঠী আশা কৰি দেখা যথেষ্ট। চাওক, সকলোবিলাক জাতি জনগোষ্ঠী অসমীয়া জাতিটোক আমি আগুৱাই লৈ যাব লাগিব, জাতি জনগোষ্ঠীকো আগুৱাই লৈ যাব লাগিব, তেহে অসমীয়া জাতিটো আগবাঢ়ি যাব। আৰু উজনি অসমত যিহেতু এইবাৰ ভাৰতীয় জনতা পাৰ্টীক যথেষ্ট মৰম আৰু আশীৰ্বাদ জনালে, আমি নিশ্চিতভাৱে সমগ্ৰ অসমখনৰ লগত কাম কৰিব লাগিব, উজনি অসমতো কাম কৰিব লাগিব, নামনি অসমতো কাম কৰিব লাগিব, সকলো পৰ্যায়ত বৰাক ভেলীৰ পৰা আৰম্ভ কৰি সকলো পৰ্যায়ত আমি কাম কৰিব লাগিব। আৰু মই আশা কৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰীৰ যিটো পৰিকল্পনা, সেই পৰিকল্পনাতে মন্ত্ৰী পৰিষদৰ লগতে সকলো বিধায়কে মিলি একেলগে আমি কাম কৰি যাম। প্ৰস্তুতি নাই, এনেকুৱা ধৰণৰ কোনো কথা নাই। কাৰণ বিধানসভাখনত 2011 চনৰ পৰাই আছোঁ, তাৰ আগতেও বিধানসভাখনৰ লগত জড়িত হৈ নাথাকিলেও ৰাজনৈতিকভাৱে বিভিন্নজনৰ লগত সম্পৰ্ক আছিলে। সেইকাৰণে গতানুগতিক এইটো দায়িত্বহে ইয়াতে লৈ যদি আমি বহুখিনি এনেধৰণৰ কথা ভবাও নাই বা ভাবিব পৰাও নাই আৰু ভবাৰ স্থলো নাই। সাধাৰণভাৱে যাম, বিধানসভাৰ দায়িত্ব দিছে, বিধায়ক হিচাপে মন্ত্ৰীৰ দায়িত্ব দিছে, শপত গ্ৰহণ লৈ ৰাইজক কাম কৰিব যাই কালিৰ পৰা আমি আগবাঢ়ি যাম। চব তেনেকুৱা ধৰণৰ কথা নাই আৰু যিটো ভাল দেখায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।